6:26 মানত মানে ঘটনাটো সংঘটিত হৈছে। তাতে মানে বহুত মানে ৰাইজ গোট খাইছে। গোট খোৱাৰ পিছত মানে আমিও গ'লো। যোৱাৰ পিছত দেখা পালো মানে সৰু বাচ্চা 1 মাহ 5 দিন বয়স বাচ্চাটোৰ মানে মাকৰ লগত মানে বিচনাত মানে বাচ্চাটোক লৈ মানে মাকে শুই আছিলে। তাৰ পৰা মানে অকস্মাত কিবা মানে কলা বস্তুৱে মানে তাৰ পৰা মানে লৈ যোৱা বুলি কৈছে। কিন্তু মানে প্ৰায় 1.5 ঘণ্টামান বিচাৰ খোচাৰ কৰাৰ পিছত দেখা গ'ল মানে কাষৰে পুখুৰী এটাত মানে মৃতদেহ উদ্ধাৰ হ'ল আৰু কি। এইটোৱে প্ৰথম ঘটনা নে আগে পিছে এনেকুৱা হৈছে? নহয়, এইটোৱে প্ৰথম ঘটনা এনেকুৱা মানে শুনা নাই। শিশু বাচ্চা হয়, ল'ৰা হয়। আচ্ছা, কাৰ আছিল? ফুলচান আলী, খামেৰী গাঁৱত। মানে ওচৰৰে পুখুৰী নাই কিবা? ওচৰৰে পুখুৰীত পোৱা গ'ল। কেনেকে হ'ল? কিবা সন্দেহ বা সন্দেহ মানে এইটো মানে মই যিটো ধাৰণা কৰি আছো মানে এইটো মানে মাৰ্ডাৰে হ'ব আৰু কেৱল আপুনি বোলে বহুতে সন্দেহ কৰিছে। হয়, প্ৰায়ভাগ মানুহে মানে এইটো কৈ আছে যে মানে মাৰ্ডাৰ হোৱা বুলিয়ে মানে যিহেতু মাকে ওচৰত আছিল। হয়, মাকে গম পোৱা নাই নে? মাকে মানে কৈ আছে মানে কলা কিবা বস্তু এটা মানে বোলে মানে ধৰিব পৰা নাই কি বস্তু আচলতে মানে বিচনাৰ পৰা টানি লৈ গৈছে হাতৰ পৰা। পৰিয়ালটোত কোনে কোনে থাকে? পৰিয়ালটোত মানে এই বাচ্চা যোনজন মানে ঢুকালে তেখেতৰ দেউতাই আছে, আটা আছে, মাক আছে, আইতা আছে। যিখিনি সময়ত ঘটনাটো হৈছে সকলোৱে ঘৰতে আছিল? হয়, ঘৰতে আছিল। তাৰ মাজতে এনেকুৱা? তাৰ মাজতে হৈছে ঘটনা। আৰক্ষীক খবৰ দিয়া হৈছে? আৰক্ষীয়ে খবৰ দিয়া হৈছে। আৰক্ষী তাতে গৈছে। তাতে মানে বহুতখিনি মানে ইফাল সিফাল বিচাৰৰ পিছত মানে আৰক্ষীৰ উপস্থিতিতে মানে তাৰ পৰা মানে ডেড বডিটো উদ্ধাৰ হ'ল। এতিয়া ক'ত আছে মৃতদেহটো? বৰ্তমান নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মানে মৃতদেহটো আছে আৰু কি। মানে তাৰ পৰা মেডিকেলত লৈ আহিলে ইয়াতে মানে ডক্টৰে মৃত বুলিয়ে ঘোষণা কৰিলে। আচলতে ঘটনাটো কি হ'ব পাৰে? মোৰ মানে ধাৰণা আছে এইটো মানে মাৰ্ডাৰে হৈছে আৰু মানুহ যথেষ্ট সমাগম। মানে পৰৱৰ্তী সময়ত দেখা যাব পুলিচৰ তদন্তত কি ওলায়। এতিয়া মানে আমি চাব পাৰিম কি হয়। আতংকিত হয়, আতংকময় পৰিৱেশ এটা সৃষ্টি হৈছে। মানে কমেও 4-5 হাজাৰ মানুহ গোট খাই গৈছে। চাৰিওফালে মানে বিচাৰ খোচাৰ কৰাৰ পিছত মানে 1.5 ঘণ্টামান পিছত মানে পানীৰ পৰা উদ্ধাৰ হ'ল। যিহেতু আপোনালোকে এটা সংগঠনৰ লগত জড়িত আমছো, এতিয়া আপোনালোকৰ দাবী কি থাকিব এই সমগ্ৰ ঘটনাটো? আমি মানে এইটোৱে দাবী কৰিম মানে কি মানে আমাৰ যিটো সন্দেহ হৈ আছে এইটো মানে মাৰ্ডাৰ হোৱা বুলিয়ে মানে সন্দেহ আছে। আমি মানে প্ৰশাসনে এইটোৱে দাবী উত্থাপন কৰিম। চৰকাৰলৈ এইটোৱে মানে আমাৰ অনুৰোধ থাকিব। ইয়াৰ মানে সূক্ষ্ম তদন্ত এটা হ'ব লাগে। যদি মাৰ্ডাৰ হৈছে আচলতে মানে দুখীয়া মানে উচিত শাস্তি পাব লাগে। আইনৰ আওতাত মানে দুখীয়া যিখিনি মানে শাস্তি পাব লাগে সেইখিনি আমি মানে দাবী কৰিছো।